নিতা তই স্কুল যাবলৈ ওলালি নি? শুন আকৌ, সেই নহয় তোৰ কাৰণে চহৰৰ পৰা বিয়াৰ প্ৰস্তাৱ এটা আহিছে। কাইলৈ ল'ৰা ঘৰৰ মানুহ আহিম বুলি কৈছে তোক চাবলৈ। সেই নহয় কাইলৈ তই ছুটি লৈ ল'বি দেই, কাইলৈ দিনটোৰ কাৰণে। এতিয়া ল'ৰা ঘৰৰ মানুহ আহিম বুলি কৈছে, নিজে মানা কৰিবলৈও বেয়া লাগে নহয়। বেলেগ কোনো মানুহ নাহে বাৰু, মাক আৰু পুতেকে আহিব নেকি, আৰু কোনোবা আহিব যদিও নাজানো বাৰু। কিন্তু মোক ক'লে তেওঁ আৰু ল'ৰাটোৰ লগতে আহিব বুলি। সেইটো কাৰণে কাইলৈ ছুটি লৈ আহিবি দেই। মোক চাবলৈ কোনোবা ল'ৰা আহিব? মা তুমি যে কি কৰি থাকা? মোৰ এতিয়া স্কুল খুলিছেহে, আজি যাম ফাৰ্ষ্ট। আকৌ কাইলৈ যদি মই ছুটি লওঁ কেনেকৈ বাৰু ছুটি দিব তুমি কোৱাচোন? আৰু এনেও পিহুৱে দোকানখন অপেনিঙৰ পাৰ্টি দিলে মানে তাতো মই যাব লাগিব। এতিয়া তাই যদি চানডে নোৱাৰে বেলেগ এদিনা দিয়ে, তেতিয়া মই সেই দিনটোৰ কাৰণেতো ছুটি ল'ব লাগিব। তুমি যে আৰু কোনোবাই দেখালে বুলিয়ে আহিম বুলি কৈছে বুলি তুমি মানা কৰিব লাগে ন? নিজে জানিব লাগে কোন ল'ৰা কি ল'ৰা। চহৰৰ ল'ৰাবোৰ এনেও মোৰ বিশ্বাসে নহয়, কাম নাই আৰু। তই ক'লেই নহ'ব নহয়, বিশ্বাসে নহয় বুলি ক'লে আৰু তই এনেকৈ থাকিবি নেকি? এতিয়া তোলৈ বিয়াৰ প্ৰস্তাৱ আহিছে যেতিয়া নেকি মই মানা কেলে কৰোঁ ন? তেওঁলোকে নিজে আহিম বুলি কৈছে তোক চাবলৈ, সেইকাৰণে আহক। আৰু এনেকৈ যদি তই মানা কৰি থাক কেনেকৈ হ'ব? এতিয়াতো বিয়াৰ বয়স হৈছে, তেনেকৈ মানা কৰি থাকিলে নহ'ব নহয়। এবাৰ চোৱাতটো কি আপত্তি আছে? আহিবলৈ দে, তই ফেচ টু ফেচ কথাও পাতিবি, লগ পাবি, কি কথা পাতিব আছে পাতি মেলি ল'বি। তাৰপিছত ভাল লাগিলেতো ভালেই, বেয়া লাগিছে যদি মোক কৈ দিবি। মই তোক জোৰ কৰি বিয়া দিম বুলি কোৱা নাই নহয়। হ'ব দে, তই কাইলৈ ছুটি ল'ব নালাগে, কিন্তু অকণমান সোনকালে আহিবি, বুজিলি? যদি ছুটি ল'ব পাৰ লৈ ল'বি, যদি নোৱাৰ তেতিয়া হ'ব, মই নাজানো। ছুটি ল'ব পাৰিলে ল'ম, আৰু যদিও নোৱাৰো তেতিয়া চাই লওঁ সোনকালে আহিবলৈ দিয়ে নে নিদিয়ে। আজি স্কুল খুলিছেহে, তুমি ঠিক আছে এবাৰ চাই ল'ব লাগে। চাম বাৰু, সেইবুলি কালি আহিম বুলি কৈছে বুলি একদম মানে কাইলৈ আহিব লাগে বুলি কথা নাই নহয়। ক'ব লাগিছিলে আকৌ মোৰ এতিয়া স্কুল খুলিছে, স্কুল গৈছোঁ, ছুটি ল'ব নোৱাৰিম। সেইকাৰণে দেওবাৰ দিনটোত মতা হ'লেও হৈছিলে, কাইলৈহে আহে মানে। হ'ব দিয়া, এতিয়া মই স্কুললৈ যাওঁ, দেৰি হ'ব নহ'লে। হ'ব নিতা, খং কৰিব নালাগে, কৈছোঁচোন তোক জোৰ কৰি মই বেয়া নিদিওঁ নহয়। এবাৰ চাই ল'বি, একো নাই। আৰু কাইলৈ আহিম বুলি কৈছে, মই যদি আকৌ মানা কৰি দিলোঁ হয় কি ঠিক, আকৌ পিছত নাহোঁ বুলিয়ে কৈ দিলে হয়। সেইকাৰণে ভাবিলোঁ কাইলৈ আহিম কৈছে যেতিয়া কাইলৈ আহক, আমাৰনো কি অসুবিধা আছে। আহিলে আহক, তোক চাবলৈহে আহিব, লৈ যাবলৈ নাহে নহয়। বাৰু হ'ব দে, তই এতিয়া গৈ থাক, দেৰি হ'ব নহ'লে। আৰু কাইলৈ কাৰণে চাবি দেই, ছুটি বিচাৰি চাবি, ছুটি নাপালেও তই হাফ ছুটি কৰি আহিবি। মুঠতে কাইলৈ তই ঘৰত থাকিবই লাগিব, তোক চাবলৈ আহিলে তই যদি নাথাক কেনেকৈ হ'ব? মই চাই লওঁ দেই, কৰিব পাৰোঁ। মই নাজানো আৰু এতিয়া, আজি স্কুল যামহে, একেই আজিটা খুলিছে। এতিয়া আজি গৈ আকৌ কাইলৈ ছুটি ল'বলৈ মই গালিয়ে খাব লাগিব যেন পাইছোঁ। ইমান এক মাহে বন্ধ পালোঁ, কি কৰিলা বুলি সুধিলে মানে তেতিয়া কি ক'ম মই? এইটো মানে কৈছোঁ নহয়, তুমি যে মোক বিপদত পেলাই দিয়া দেই। মই নাজানো এতিয়া কাইলৈ কোন আহে আহি থাকক, মই ছুটি ল'ব পাৰিলে ল'ম, আৰু যদি নোৱাৰোঁ নালাগে আৰু। তেওঁলোকে আহি পিনে এনেই তোমাৰ লগত কথা পাতি গুচি যাব। মই এতিয়া সেইবোৰৰ কাৰণে মই স্কুল ছুটি ল'ব নোৱাৰোঁ নহয়। আজি খুলিছে, হ'ল বোলে কেইদিনমান খোলা হ'ল তেতিয়াও বেলেগ কথা। এতিয়া আজি গৈ আকৌ কাইলৈ যদি ছুটি লাগে তেওঁলোকে খং কৰিবই ন, ইমানবোৰ কাম পৰি আছে। হ'ব দিয়া, মই যাওঁ এতিয়া, কি কৰিব পাৰোঁ চাওঁ। নিতা, তই কাইলৈ কাৰণে ছুটি লৈছ ন? মই গম পাইছোঁ দে, শুনিবলৈ পাইছিলোঁ। কাইলৈ বোলে তোক চাবলৈ চহৰৰ পৰা ল'ৰা আহিব কোনোবা। কি চাকৰি কৰে ন? বহুত নামী চাকৰি কৰে চাগে, চহৰৰ ল'ৰা হৈ যেতিয়া চাকৰি কৰাই হ'ব লাগিব ন? ভালেই আছে দে, পিছে ময়ো যাব পৰা হ'লে ভাল আছিলে, ময়ো চাই আহিলোঁ হয় কোন ল'ৰা ন। কিন্তু এতিয়া স্কুল আছে নহয়, সেইকাৰণে যাব নোৱাৰিম, নহ'লেতো গ'লোৱেই হয়। বাৰু ভালেই আছে দে, ল'ৰা পচন্দ হ'লে মানে বিয়াখন হ'বচোন যাম আৰু ন। তই যে সেই কথাবোৰ কৈ থাক, মই এতিয়া বিয়া হোৱাৰ কথা ভবা নাই নহয়। আৰু কোন ল'ৰা কি চাকৰি কৰে নকৰে মই সেইবোৰ একো নাজানো, আৰু সেইবোৰ জানিবলৈ দৰকাৰো নাই। কাইলৈ এতিয়া নাজানো আৰু মাক কোনে সেই ল'ৰাটোৰ কথা খবৰ দিছে, তেওঁলোকে বোলে কাইলৈ আহিম বুলি কৈছে। সেইকাৰণে মায়েও মানা নকৰিলে, কাইলৈকে মাতিছে। ইফালে আজি দেখিছেই, আজিৰ পৰা স্কুল ষ্টাৰ্ট হৈছে। কাইলৈ আকৌ কোনোমতে ছুটিটো মই বিচাৰিছোঁ। এতিয়া তেওঁলোকে প্ৰথমতে দিবলৈ বিচৰাই নাছিলে, মইহে জানোতে ছুটিটো খুজিতে মোৰ কিমান ভয় লাগিছিলে। ভাল একো নক'লে, ইয়াৰ পিছত আৰু ছুটি ল'ব নোৱাৰোঁ দেই, নহ'লে গালি খাব লাগিব। মাক কৈছোঁ মই মানা কৰি দিয়া হ'লে হয়, মায়ে বোলে নহয়, এতিয়া মানা কৰিলে পিছত আকৌ নাহিব পাৰে নহয়, সেইকাৰণে আহোঁ কৈছে এতিয়া মাতিয়ে দিওঁ বোলে। কোন হয় হয় আৰু, মোৰ যে এইবোৰ একেবাৰে ভাল নালাগে। আৰু তই বিয়াৰ কথা ভাবিছ? ল'ৰা যদি ভাল হয়, চহৰৰ ল'ৰা বুলি কৈছে, তাতে ভালেই হ'ব যেন লাগিছে। চাকৰি তাকৰি কৰা, তেতিয়াহ'লেনো কি চিন্তা আছে? তই এতিয়া স্কুলত চাকৰি কৰ, সেইফালে ল'ৰাও যদি চাকৰিয়াল হয়, তহঁতেতো টকাই একেবাৰে ধনী হৈ যাবি আৰু। ভালহে, বাৰু চাই ল'বি। অৱশ্যে আজিকালি টকা পইচা মেইন নহয় ন, ল'ৰাটোৰ স্বভাৱ চৰিত্ৰহে মেইন। গতিকে ল'ৰাটো কেনেকুৱা হয় দুদিনমান এনেই কথা পাতি চাবি, ভাল লাগিলেতো ভালেই, বেয়া লাগিলে তেতিয়া তোক জোৰ কৰি কোনোবাই লৈ যাব নোৱাৰে নহয়। একো নাই দে, কাইলৈ আহিব যেতিয়া চাই মেলি ল'বি আৰু। জ্যোতি, ময়ো মাক তাকে কৈছোঁ, প্ৰথমতে চাই লওঁ আৰু দুদিনমান কথা পাতি চাম। অৱশ্যে মোৰ কিন্তু এতিয়া বিয়া হ'বলৈও মন নাই, আৰু কাৰো লগত কথা পাতিবলৈও মন নাই। তথাপিও মায়ে কৈছে যেতিয়া এনেই কাইলৈ এতিয়া চাই লওঁ, কথা পতা নপতা সেইটো পিছৰ কথা। কাইলৈ যদি মই বেয়া পাওঁ নহয়, কেঞ্চেল কৰি দিম আৰু নহ'ব বুলি। এইবোৰ ইমান আৰু কথা বতৰা পাতি থাকিবলৈ নাই, কাৰণ মোৰ মনেই নাই যেতিয়া মই কথা পাতিনো কি কৰিম।
বাৰু বল গৈ থাকো। মা, ৰাতিপুৱা ৰাতিপুৱা তুমি পাকঘৰ ৰুমত মানে এইবোৰহে কৰি আছা আৰু ইমান এইবোৰ কি বনাইছা? ইমানটো বনাব লাগে নেকি? ঢেৰ আলহী আহিব যেন লাগিছে তোমাৰ এইবোৰ বনোৱা চাই। তুমিতো কৈছিলা মাক পুতেকহে আহিব, যদি দুটাই মানুহ আহে তেতিয়াহ'লে ইমানবোৰ বনাবলৈ কি দৰকাৰ নো? কোনে খাব ইমানবোৰ? কি যে আৰু তুমি গৰমখনত এনেই কষ্ট কৰি আছা, কাম বন নাই আৰু তোমাৰ। হ'ব দিয়া, এতিয়া এইবোৰ থৈ দিয়া, এইবোৰকে কৰি থাকিব নালাগে। ইফালে তুমি যেন কৈছিলা ভালকৈ ওলাই মেলি থাকিবা, অকল মই ওলালে নহ'ব নহয়, তুমি ভালকৈ ওলাই মেলি থাকিবা আকৌ আলহী অহাৰ আগে আগে, নহ'লে অলপ পিছত আহি পাবহি। কি যে আৰু ছোৱালী দেই, তোক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব, এইবোৰ কমহে হৈছে নিচিনা লাগিছে মোৰ। এইবোৰ বনাবই লাগিব আকৌ, প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিব। তই যে কিখন কথা কৈ থাক নহয়, মোৰ হ'লে আৰু তই কৰিব লগা হোৱা নাই নহয়। তই এইবোৰ একো কৰিব নালাগে, তই মুঠতে যা ধুনীয়াকৈ সাজি কাচি লগে। সিহঁতে তোক বেয়াকৈ দেখিলে মানে কি বুলি ভাবিব কচোন? যা এতিয়া, মোৰ এইবোৰ হ'লেই, মই এইবোৰ কৈ পিনে মানে ৰেডি হওঁগৈ। হ'ব আৰু মা, তোমাক কথা কৈতো লাভ নাই, যি কৰা কৰি থাকা। মই হ'লে কিন্তু এইবোৰ একো কৰি থাকিবলৈ নাই দেই। আৰু তুমি ভাত পানী খোৱাৰ কথাও ভাবিছা নেকি? সেইবোৰ কৰি থাকিবলৈ নাই। আজি অকল এনেই চাবলৈহে আহিছে, এনেই আৰু ভাত পানী খুৱাই থাকিবলৈ নাই দেই, ইমান কষ্ট কৰি থাকিবলৈ নাই। মোৰ এনেও এইবোৰত একো মনেই নাই, তুমি কোৱাৰ কাৰণেহে মই আজি ঘৰত আছোঁ, নহ'লেতো নাথাকিলোৱে হয়। গতিকে ইমান এইবোৰ কৰি থাকিব দৰকাৰ নাই। হ'ব, তই যাচোন এতিয়া, সোনকালে গৈ পিনে ধুনীয়াকৈ সাজি কাচি লগে, অকণমান ষ্টাইল চিষ্টাইল কৰি আকৌ, তেতিয়াহে তোক দেখিবলৈ ধুনীয়াজনী দেখিব। অঁ, গাড়ীমান শুনা নিচিনা লাগিছে, আহিলে নেকি তেওঁলোক? মই এতিয়া এনেকেই ওলাই যাব লাগিব আৰু, একো নাই দে, ভালেই আছোঁ বাৰু। তই মুঠতে সাজি কাচি লগে যা, তেওঁলোকক সিমান সময় মই বহুৱাই পিনে কথা বতৰা পাতি থাকোগৈ। আহি পালেহি আপোনালোক? আহক আহক, আহোঁতে কষ্ট হ'ল নেকি এইখিনি? অ' পালোহি। অ' মাই গছ, ইমান গৰম ইয়াত, আৰু ৰাস্তাটো একেবাৰে বোকা ৰাস্তা দেই। মই আকৌ বগা ৰাস্তা বুলিহে ভাবিছিলোঁ। গড, এইখিনি আহোঁতে যে কিমান কষ্টকৈ অহা হৈছে, গাড়ী ফচি যাব নিচিনাই লাগিছিলে। ইমান ভিতৰলৈ আছে আপোনালোকৰ ঘৰটো। এনিৱে, একো নাই দিয়ক, আপোনাৰ ঘৰ এইটোৱে ন? অ' মা, বহুত গৰম লাগিছে, ইমান গৰমত অহা হৈছে। এতিয়া ইয়াত ফেন চেন আছেনে নাই নাজানো আৰু, মোৰ যে গৰম সহ্যই নহৈছে একেবাৰে। ক'তনো আহিছা তুমি মোক লৈ পিনে? একো নাই বাবা, আহা, ভিতৰত আছে নহয় ফেন আছে, তাতে বহিবা ব'লা। ইমান গৰম নহয় ভিতৰত, বাহিৰত বাৰু ৰ'দটোৰ কাৰণে গৰম লাগিছে, ভিতৰত ইমান গৰম নহয়। বহিলে মানে অলপ দেৰি ঠাণ্ডা হৈ যাবা। আহা বাইদেউ, আহক, ইয়াতে বহি লওক, অকণমান ঠাণ্ডা হৈ লওক। মই আপোনালোকৰ কাৰণে পানী লৈ আহোঁ দেই। নালাগে, হ'ব দিয়ক। আমি জ্বৰটোৰ পানী নাখাওঁ, আমি মিনাৰেল ৱাটাৰহে খাওঁ। বটল যিটো কিনিবলৈ পাই যে সেইটোৱে খাওঁ। এনেকৈ জাহা তাহা পানী খালে আকৌ কাহ চৰ্দি হৈ গ'লে কিমান অশান্তি, আপুনিয়ে কওকচোন। সেইকাৰণে নালাগে দিয়ক, পানী নাখালেও হ'ব। আমি এনেও আহোঁতে গাড়ীত পানী খায়েই আহিছোঁ, আৰু গাড়ীত মিনাৰেল ৱাটাৰ বটল পৰিয়ে আছে বহুতখিনি, একেবাৰে কাৰ্টুন হিচাপতহে কিনি লওঁ আমি। পিছে হেৰি নহয়, বহা বহি পিছে হৈ থাকিব। প্ৰথমতে আপোনাৰ ছোৱালীজনীক চাবলৈ আহিছোঁ যেতিয়া তাইক মাতি দিয়ক, তাইৰ লগত মোৰ কেইটামান কথা আছে, আৰু চায়ো লওঁ তাইক, তাৰপিছতে বাকী কথা পাতিম। বাইদেউ, এইজনী মোৰ ছোৱালী নিতা। নমস্কাৰ। অ' তুমি তাৰমানে নিতা হয় ন? দেখাততো ঠিকে আছে। চশমা পিন্ধিছা, তাৰমানে চকু কমজুৰি। একো নাই, মোৰ ল'ৰাই চশমা পিন্ধে, কিন্তু সি আকৌ চকুকেইটা কমজুৰিৰ কাৰণে নহয়, এনেই আৰু কেতিয়াবা পিন্ধে। বাৰু, তুমি স্কুলত চাকৰি কৰি আছা ন? পিছে কিমান দিন হ'ল, আৰু চেলাৰী কিমান পোৱা স্কুলত? অঁ আণ্টি, আপুনি মোক তেনেকৈ নক'ব দেই। মোৰ চকুৰ প্ৰব্লেম হয় বুলি আপুনি মোক হাঁহিবলৈ আহিছে। আপোনাৰ ল'ৰাই এতিয়া চকুৰ প্ৰব্লেমৰ কাৰণে পিন্ধিছে নে এনেই পিন্ধিছে আমিতো নাজানো। আৰু অহাৰ লগে লগে মই কেনেকুৱা ভাল নে বেয়া একো সেইবোৰ সুধিবলৈ নাই, চিধাই আপুনি মোৰ চাকৰিত ধৰিলে, আৰু চেলাৰী কিমান পাওঁ ধৰিছে যে। কেনেবাকৈ আপুনি মোৰ চাকৰিটো লোভতে ইয়াত মোক চাবলৈ বুলি অহা নাইতো। পিছত আপোনাৰ ল'ৰাই চাগে ঘৰতে বহি বহি খাম বুলি ভাবিছে, সেইকাৰণে চাকৰিয়াত বোৱাৰী বিচাৰি ফুৰিছে। চেলাৰী যদি নহ'লে ইমান তাড়াতাড়ি কথা কয় আণ্টি। চকুকেইটা আকৌ দেখিয়ে নাপায়, চশমা পিন্ধিলেহে দেখে। ইফালে আকৌ কথা একদম মানে কি ক'ম আৰু, মা এনেকুৱা ছোৱালী মোক নালাগে দেই। আমি ইয়াৰ পৰা যোৱাই ভাল হ'ব নেকি? কি ক'লি? অই ল'ৰা, তই মোক কনা বুলি ক'বলৈ আহিছ? তই নিজেই কনা হয়, সেইকাৰণে তইও একেবাৰে চশমা পিন্ধি আহিছ। তোৰ মায়ে ক'লে কি হ'ব? তই এনেই ষ্টাইলত পিন্ধিছ বুলি জান নহয় মই। ষ্টাইলৰ আৰু কোনো এনেকুৱা চশমা নিপিন্ধে, মোক বুৰ্বক বনাবলৈ আহিছ। চব জনা গৈছে, ইয়াত মোৰ চাকৰি ল'বহে আহিছে মোক চাবলৈ। কথা ক'বলৈ আহিছে, মই বুজিহে নাপাওঁ যে। মা, সেইকাৰণে তোমাক কৈছিলোঁ নহয় এইবোৰক ঘৰলৈ মাতিব নালাগে বুলি। মই কিন্তু আগতে কৰিছোঁ, এনেকুৱা ল'ৰা মোক নালাগে। কি আকৌ কেনেকুৱা ধৰণে আহিছে, এইবোৰ এতিয়া উলিয়াই পঠিয়াই আমাৰ ঘৰৰ পৰা। মই লাগিলে বিয়াই নহওঁ, তথাপিও এনেকুৱা ল'ৰা দৰকাৰ নাই মোৰ। বাইদেউ, আপোনাৰ ছোৱালীজনী কিন্তু মুখখন বৰ চোকা, এনেকুৱা ছোৱালী মোকো নালাগে। সেইজনী যদি আমাৰ ঘৰৰ বোৱাৰী হৈ যাব লাগে, ঠিক নাই মোকে ঘৰৰ পৰা বাহিৰ কৰি দিব নেকি? এইবোৰ ছোৱালী মোক নালাগে, আহিছোঁ দিয়ক। মা মোকো নালাগে এনেকুৱা ছোৱালী, ব'লা আমি ঘৰলৈ যাওঁ।
ভালেই হ'ল এওঁলোক ইয়াৰ পৰা গুচি গ'ল। এনেকুৱা ল'ৰালে ময়ো মোৰ ছোৱালী দিবলৈ নাই। কি আকৌ মাকে যিটোকে ক'ব সেইটোকে ৰিপিট কৰি কৰি ক'ব। এনেকুৱা ল'ৰা নহ'লেও হ'ব পাই, ভালেই হ'ল নিতাই ঠিকেই ক'লে এওঁলোকক ইয়াৰ পৰা গুচি গ'ল সেইকাৰণে।